বন্ধুসকল আজি আলোচনাৰ বিষয় হৈছে তেতেলী টেঙাৰ বিষয়ে জনাটো। যদি আপুনি সঠিক পৰিমাণৰ তেতেলী টেঙা খায় তেন্তে বিভিন্ন ঔষধি উপকাৰিতা লাভ কৰিব পাৰে। কিন্তু তেতেলী টেঙা বেছিকৈ বা যধে-মধে খালে বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে মাত্ৰ 2 মিনিটৰ ভিতৰতে তেতেলী টেঙা খোৱাৰ বিভিন্ন ঔষধি উপকাৰিতা আৰু ইয়াৰ বিভিন্ন বিপদজনক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ আহক। নিয়মিতভাৱে তেতেলী টেঙা দৈনিক খোৱাৰ বহুতো উপকাৰৰ ভিতৰত কেইটামান তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, তেতেলী টেঙাই হৃদযন্ত্ৰ ভাল কৰি ৰাখে আৰু ডায়েবেটিছ কমায়। 2 নম্বৰ, তেতেলী টেঙাই শৰীৰৰ কলেষ্ট্ৰল আৰু চৰ্বি হ্ৰাস কৰে। 3 নম্বৰ, তেতেলী টেঙাই শৰীৰৰ ছালৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু ছালখন সুস্থ কৰি ৰাখে। 4 নম্বৰ, তেতেলী টেঙা এন্টিঅক্সিডেন্টৰ উত্তম উৎস যিয়ে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। 5 নম্বৰ, তেতেলী টেঙাই উষ্ণতা হ্ৰাস কৰি জ্বৰ ভাল কৰে। 6 নম্বৰ, তেতেলী টেঙাই চৰ্দি নিৰাময়ত উপযোগী। 7 নম্বৰ, তেতেলী টেঙাই শৰীৰৰ পচনতন্ত্ৰ সক্ৰিয় কৰি ৰাখে আৰু পচনতন্ত্ৰত সহায় কৰে। 8 নম্বৰ, তেতেলী টেঙাই ভোক বৃদ্ধি কৰে। 9 নম্বৰ, তেতেলী টেঙাই কোষ্ঠকাঠিন্য দূৰ কৰে। 10 নম্বৰ, তেতেলী টেঙাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। 11 নম্বৰ, জণ্ডিছত তেতেলী টেঙা উপযোগী। লগতে তেতেলী টেঙা গছৰ বাকলি, ফুল, পাত, গুটি আৰু ফল সকলো ঔষধিত ব্যৱহাৰ কৰা হয়। 12 নম্বৰ, পেটৰ দীৰ্ঘদিনীয়া ৰোগত তেতেলী টেঙাৰ গুটি উপকাৰী। তেতেলী টেঙা পাতৰ ৰসে চকুৰ প্ৰদাহ নিৰাময় কৰিব পাৰে। তেতেলী টেঙা খোৱাৰ পাৰ্শ্বক্ৰিয়া বা সাইড ইফেক্ট। তেতেলী টেঙাৰ স্বাভাৱিকতে টাৰ্টাৰিক এচিড বেছি থাকে, যিটো অতিৰিক্তভাৱে সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ফলত অতিমাত্ৰা তেতেলী টেঙা খোৱাত পেটৰ অস্বস্তি, পেট ফুলা, ডায়েৰিয়া আদি হ'ব পাৰে। তেতেলী টেঙাৰ এটা সাধাৰণ অসুবিধা হ'ল এলাৰ্জি। বহুতে এই ফল খাবলৈ বাছি লয় যদিও ইয়াৰ ফলত ৰিং ৱাৰ্ম, খজুৱতি, ফুলা, মূৰ ঘূৰোৱা, মূৰ্ছা যোৱা, বমি, উশাহ লোৱাত কষ্ট পোৱা আদি এলাৰ্জি হ'ব পাৰে। আজিলৈ ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।